Hello friends, আপোনালোকৰ মাজত লৈ আহিছো খুব এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট নোটিফিকেশনছ আৰু এটো হৈছে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে নিজে যদি ষ্টুডেন্টস বা আপোনালোকৰ সৰু ল'ৰা ছোৱালী বা ভাই ভণ্টি যিবিলাকে আছে এতিয়া ক্লাস 9 আৰু 11ত পঢ়ি আছে তেওঁলোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হ'ব নোটিফিকেশনটো আহক আমি চাই লও আৰু এই নোটিফিকেশনটো আমাৰ অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ৰণজ পেগু ডাঙৰীয়াই পোষ্ট কৰিছে আপোনালোকে নিজেও চাব পাৰে ইয়াত লিখা আছে এপ্লিকেশনস আৰ ওপেন অন দ্য নেশনাল স্কলাৰশিপ পোৰ্টেল ফৰ পিএম এছএছবি সেন্ট্রাল সেক্টৰ স্কিম টপ ক্লাস এডুকেশনস ফৰ ওবিসি ষ্টুডেন্টস 2025-26 the portal will accepted applications till 31st of August 2025 যিবিলাক ষ্টুডেন্টছে এতিয়া ক্লাস টপ ক্লাস এডুকেশন সেক্টৰৰ পঢ়ি আছে তেওঁলোকৰ কাৰণে ইয়াৰলি 1,125,000 স্কলাৰশিপৰ এটো এনাউন্সমেন্ট কৰা হৈছে এইবিলাকে পাব আৰু ইয়াত কেনেকৈ পাব কেনেকৈ এপ্লিকেশন কৰিব কি এলিজিবিলিটি গোটেইখিনি ডিটেইলছ আমি কম সময়ৰ ভিতৰত আপোনালোকক জনাম ইয়াত অফিচিয়েল নোটিফিকেশনটো প্ৰকাশ পাইছে আজিৰ অসম ট্ৰাইব্যুনত আপোনালোকে ইয়াত চাব পাৰে এডভাৰটাইজমেন্ট ফৰ পিএম এছএছবি সেন্ট্রাল সেক্টৰ স্কিম of top class education in school for OBC students for the academic year 2025-26. The Yatsok National Scholarship Portal NSP is open for a scheme, namely PM SSB Central Sector Scheme of Top Class Educations in Schools for OBC students for the academic year 2025-26. The link of the portal is www.scholarship.gov.in. আৰু ইয়াত মনত ৰাখিব এই স্কলাৰশিপটো 1,25,000 যেটো ইয়াৰলি পাব এটো ক্লাস 11 ৰ কাৰণে আৰু ক্লাস 9 ৰ কাৰণে 1 লাখ পাৰ ইয়াৰ আৰু এটো only for OBC ক্যাটাগৰি যিবিলাক ষ্টুডেন্টস আছে এই ষ্টুডেন্টছৰ কাৰণে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে ইয়াত চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া ষ্টুডেন্ট শুড বিলংস টু OBC কমিউনিটি ষ্টুডেন্ট OBC কমিউনিটিৰ পৰাই হ'ব লাগিব এইখিনিত আপোনালোকে দেখা পাইছে Number 2, student should belongs to top class schools. Ete kodol top class school ki. The top class schools are those schools who score constantly 100% pass percentage in the classes of 10th and 12th. That class 9 aru 11 or karone scholarship to hoy. Aru top class schoolot hobo lagibo etu koa hoise. Aru top class school bolote yat bujua hoise. Jiblak boardor exam অর্থাৎ ক্লাস 10 স্ট্যান্ডার্ডৰ এক্সাম আৰু 12 স্ট্যান্ডার্ডৰ এক্সাম যিবিলাক স্কুলে কনস্ট্যান্টলি 100% পাস পার্সেন্টেজ দেখুৱাই পাস উত্তীৰ্ণ কৰাব পাৰিছে পাস কৰাব পাৰিছে এই স্কুলবিলাকক ইয়াত ডেফিনেশন হিচাপে কনসিডাৰ কৰা হৈছে টপ ক্লাস স্কুল হিচাপত নাম্বার 3 ত আছে পেৰেন্টস এনুৱেল ইনকাম শুড বি লেছ দেন 2.5 লাখ 2.5 লাখতকৈ পেৰেন্টছৰ ইনকাম কম হ'ব লাগিব ইয়াতকৈ বেছি হলে নাপাব আৰু আপোনালোকে যদি এনেকৈ টপ ক্লাস স্কুলত পঢ়ি আছে তেনহলে কিন্তু এপ্লিকেশনটো কৰিব পাৰিব এতিয়া নেক্সট স্কলাৰশিপ এমাউন্ট ইয়াত লিখা আছে চাওক স্কলাৰশিপ এমাউন্ট যেটো দিয়া আছে স্কলাৰশিপ এমাউন্টত ইয়াত স্পষ্ট কৰা দিয়া আছে নাম্বার 1 75,000 rupees 75,000 only for class 9 students যিবিলাক ষ্টুডেন্টছে ক্লাস 9 ত পঢ়ি আছে আপোনালোকৰ কাৰণে 75,000 আৰু 1,25,000 only for class 11 students যিবিলাক ষ্টুডেন্টছে 11 ত পঢ়ি আছে তেওঁলোকৰ কাৰণে 1,25,000 হ'ব procedure for applications যিখিনি আছে ইয়াত চাওক the application should visit NSP portal যেটো আগত কোৱা হল register themselves in NSP through NSP one time registrations available in the Google Play Stores and perform face authentications and generating on time registrations number which has met the mandatory of the applying scholarship for the year 2024-25 যিখিনি অনলাইনত আপোনালোকৰ Google Play Store এটো এপছ পাব এই এপছৰ মাধ্যমত ফেস অথেন্টিকেশন এটা ভেৰিফিকেশন কৰিব লাগিব জেনাৰেট কৰিব লাগিব তাৰ পিছত আপুনি এপ্লিকেশনটো কৰিব লাগিব ইয়াত নাম্বার 2 দিয়া আছে আধাৰ and mobile number registered with Aadhaar are mandatory for generating on time registrations however for minor applicant who apply without Aadhaar it may be mandatory for parents to provide Aadhaar card যদি ক্যান্ডিডেটৰ যে স্টুডেন্টছৰ যদি মাইনৰ হয় যদি আধাৰ কাৰ্ড না থাকে বেংক একাউন্ট না থাকে তেনহলে পেৰেন্টছ টু দিয়াটো কম্পালসৰি Number 3, applicants are advised to give only the bank account details which remains in the active mode so that
Payments of scholarship does not fail as well as all the disbursements of scholarships will be made through DBT, direct bank transfer mode. The authority shall not be responsible for any failure of the transactions due to inactive or incorrect bank details. আপোনাৰ যেটো bank account দিব এটো active থকা দিব যেটো চালু আছে এটো দিব otherwise ইয়াৰ কাৰণে কিন্তু authority দায়ী নহয় বুলি কৈছে last number 4 ইয়াত দিয়া আছে applicants to ensure that they have a bank account seeded with Aadhaar number. The portal will remain open for inviting the applications till 31st of August 2025. এইটো মাহৰ আগষ্টত 31st লৈকে এই এপ্লিকেশনটো চলিব আৰু আপোনাৰ আধাৰ নম্বৰ যেটো আছে এটো বেংকৰ লগত লিংক থাকিব লাগিব the details guidelines for filling the form the available on the portal আপোনাৰ আৰু ডিটেইলছ যদি জানিব বিচাৰে তেনেহলে পোৰ্টেলত আপোনালোকে ভিজিট কৰক ইয়াত পাই যাব before filling out the form the candidates are advised to check their eligibility as per the scheme guidelines যেটো scheme guidelines আছে ইয়াৰ পৰা আপোনালোকে আৰু ডিটেইলছ জানিব পাৰিব এনেকুৱা যিকোনো ধৰণৰ ইনফৰমেশনস স্কলাৰশিপ যিকোনো ধৰণৰ জব এপ্লিকেশনস যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ ষ্টাডিৰ কাৰণে যিকোনো ধৰণৰ নোটিফিকেশনৰ কাৰণে আমাৰ প্ৰাইভেট হক গভট হক যিকোনো ধৰণৰ ইনফৰমেশন পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকিব তেনেহলে আমি প্ৰতিদিনটো যিখিনি নোটিফিকেশন আহে আমাৰ অসমত স্পেশালি আমি গটেখিনি আপোনালোকক জনাই দিও আৰু লগতে চেন্ট্ৰেলৰো জনাৰ চেষ্টা কৰো গতিকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ যদি আপোনাৰ এনেকা কোনোবা আছে তেনেহলে ভিডিওটো শেয়াৰ কৰিব যাতে অলপ হলেও উপকৃত হয়